দিম মানে জ্ঞান দিম, জ্ঞান দিলে তুমি অর্জন কৰিবা, অর্জন কৰিলে তুমি জ্ঞানার্জন হবা। আমি সকলো অর্জন হব লাগে, জ্ঞানার্জন কৰিব লাগে। আৰু এই নিমিত্তে কৈছে অপরম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নিপতি। আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰা বাপগৰাকীয়ে কৈছে সদায় তাৰমানে নিতে কৰিব লাগিব। মোৰ তেওঁৰ লগত প্ৰেম হ'ব লাগিব। ভগৱন্তৰ লগত যদি প্ৰেমেই হোৱা নাই, ইয়াত সেইকাৰণে পৰম ভকতে, যে ভকতৰ আৰু ভাগ আছে নহয়। কিছুমানে ভটো পাইছে, কিছুমানে কটো পাই ভক ভকাই থাকে। ভক ভকাই থাকিলেতো নহব। তনু মন প্ৰাণ অৰ্পে কৃষ্ণ চৰণত তিনিৰ সংযোগ হলে বোলয় ভকত। ভকত একেদিনাই হব নোৱাৰি। দেৱৰ্ষি নাৰদে একেদিনাই হোৱা নাই। আমি বা কিমান জন্মৰ পিছত আহি পাইছো, এই দুৰ্লভ জন্ম পাইছো। গতিকে আমাক কৈছে স্মৰ নিত্য অনিত্যম, অনবৰত স্মৰণত ৰাখিবা। তেওঁৰ কৃপাৰ বাবে মই চকুৰে দেখো, কাণেৰে শুনো, জিভাৰে ক'ব পাৰো, হস্তেৰে কৰ্ম কৰিব পাৰো, হৃদয়েৰে উপলব্ধি কৰিব পাৰো, আৰু চৰণ যুগলেৰে মই যাব পাৰো। তেতিয়াহ'লে মই নহয়, মোৰ ভিতৰত থকাজনৰ লগত মোৰ সম্পৰ্ক হ'ব লাগে। মোৰ ভিতৰত থকাজনক মই খাদ্যও দিব পাৰিব লাগে। আমাৰ দেহটোৰ কাৰণে খাদ্য জন্ম পাবৰ পৰা আয়ে আমাক দেহৰ ৰস খুৱাইছে। এই মুখখনেৰে পিছত বহুতে খালো, কিন্তু ভগৱন্তই কৈছে মই তেতিয়াই মাতৃগৰ্ভত তেতিয়াৰ পৰা জীৱন ভাতিটো টানি আছো, মোক তুমি নোখোৱা নেকি? তেওঁ খাই, কিন্তু আমি খালে 24 ঘণ্টাত ওলাই যায়। তেওঁ খালে ইহকালৰ পৰা পৰকাললৈ থাকে। তেতিয়াহ'লে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমৰ্থ। আমাৰ দেহবিলাক দুৰ্বাসনাৰ ভাণ্ড। গুৰুজনে সেইকাৰণে কৈছে কাম ক্ৰোধ কুত্তা কাম উৰি খাই, বিষয় বিষ লাগি এ জীৱ যায়। কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য ঈৰ্ষা অসূয়াৰটো ভাণ্ড। এই ভাণ্ডটো ক্ষুদ্ধ কৰিবৰ কাৰণে আমি পৰম ভকতে যাক নিতে কৰে ৰতি। প্ৰেম পুৰুষে প্ৰকৃতি ৰতি কৰিলে সন্তান আহে, ভকতে ৰতি কৰিলে এটা আহিব লাগিব। এটা আৰু উদ্ভৱ হয়, জ্ঞানোদ্ভৱ হয়, উদ্ধৱ হয়। আমাৰ ৰতিটো প্ৰেমটো সেইটো আহিব পাৰিব লাগিব। ইয়াত সেইকাৰণে যে পৰম ভকতে যাক নিতে কৰে ৰতি। সদায় সদায় মই তেওঁৰ লগত, কাৰণ তেওঁহে আছে, মইতো নাই। মই ইমান জন্ম পালো, এই অনুভৱটো মোৰ কেতিয়াও নাহিল। এইবাৰ কিন্তু দুৰ্লভ মনুষ্য জন্মত মই অনুভৱ কৰিব পালো। এই অনুভৱটো মোক কৰাই দিলে কোনে? অলপ আগতে উবা নৰলোক হৰি ভজিয়ক বুলি গালে। তেতিয়াহ'লে কৃপালু গুৰু শংকৰদেৱে অসমীয়া সমাজখনক এটা জ্ঞানৰ বন্তি দিবলৈ ওলা। আৰু এই জ্ঞানৰ বন্তি দিবলৈ যাওঁতে তেওঁক বহুত জীৱনত কষ্ট পালে, যদিও নিদিয়াকৈ নাথাকিলে, আমাক দিলে। আমিহে পালন কৰি তাক ৰাখিব পৰা নাই। এইটো আমাৰ দুৰ্ভাগ্য। ইয়াত সেইকাৰণে কৈছে পৰম ভকতে যাক নিতে কৰে ৰতি। ৰতি হ'ব লাগিলে স্থিতি লাগিব। আমি গৃহত আহোঁতে ঘৰ এখন এৰি থৈ আহিছো প্ৰত্যেকেই। আমাৰ লগত কিন্তু 3টা বস্তু আহিছে। সতগুণ আহিছে, ৰজগুণ আহিছে, তমগুণ আহিছে। নঙলামুখ যেতিয়া পালো, সকলেও আমাক হাতযোৰ কৰি দিলে। হাতযোৰ কৰোঁতে সৰু ল'ৰা ছোৱালী হাতত আহিলে জানো মনে মন থাক বুলি কৈ দিয়ে। আমাৰ লগত অহা কটাই ৰজগুণ আৰু তমগুণে যাব পাৰিম না? মনে মন থাক। যদি সিহঁত আমাৰ তাত লিখিত খাই আছে, আমি ইয়াত সতগুণত আহিলো। ভগৱন্ত কিন্তু নিৰ্গুণ, ভাগৱত নিৰ্গুণ, স্থিতিমূল।
মানে নির্গুণত স্থিতি, নির্গুণত রতি, নির্গুণত মতি, নির্গুণত গতি, নির্গুণত স্থিতির যদি গণ্ডগোল হয়েছে প্রাপ্তি নহয়। সেইকাৰণে আমাৰ এই মহাপুৰুষীয়া ধৰ্মটোত আপুনি দেখিলে সূতা এডালে গাঁঠি থোৱাৰ দৰে আপুনি যেতিয়া প্ৰসংগ কৰিছে একেলগে বহি লৈছে, উঠি যাব নোৱাৰাগৈ, স্থিতি লাগিব। পিতৃৰ শিৰৰ বিন্দুটো মাতৃগৰ্ভত স্থিতি লাভ কৰাৰ কাৰণে আমি সন্তানটো পাওঁ। তেতিয়াহ'লে আমাকো কৈছে যদি ভগৱন্তক পাব বিচাৰিছা, বুজিব বিচাৰিছা, জানিব বিচাৰিছা, তোমাৰ স্থিতিটো শুদ্ধ কৰা। এই স্থিতি কিন্তু গুণত নহয়, নিৰ্গুণত। কাৰণ ভাগৱত নিৰ্গুণ। কাৰণ ভাগৱত আগতেই কোৱা হৈছে যে তুমি ভাৱনা লব্ধ হ'ব লাগিব, জ্ঞানময় ভাৱনা লাগিব, বৈষ্ণৱীয় জ্ঞানময় ভাৱনা লাগিব, তেতিয়া পৰম তত্ত্বটো পাবা। তুমি দে নোহোৱা, তেতিয়াহ'লে আমিবিলাকো কোনেও আমি নহয়, সকলো তেওঁ আছে। আমাৰ উপলব্ধি আমাৰ নহয়, আমি নিজৰ লগত চিনাকি হোৱা নাই। এইটো মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ক'লে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পাই, নাপাই জানা তাংক অবিদ্যা, অবিদ্যা নাখিলে লাগ, কৃষ্ণক পাৱে লাগ, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। মই আত্মা ঈশ্বৰৰ লগত মোৰ চিনাকি হৈছে নাই? মই প্ৰথমতে আত্মা ঈশ্বৰৰ লগত চিনাকি হ'ব লাগিব। আৰু মই যেতিয়া চিনাকি হ'লো তেতিয়া মই দেখিলো সকলোৰে তাত আত্মা আছে, প্ৰত্যেক তেওঁ বিনে ইয়াত কোনো অহা নাই। ইয়াত এই নিমিত্তে কৈছে, ৰজাক কৈছে, সেহি ভাগৱত ধৰ্ম জানিবা নিপতি। আমি ৰাতিপুৱা সাৰ পাই উঠাৰ লগে লগে ত্ৰিলোক্য ঈশ্বৰ, তিনি লোকৰ ঈশ্বৰক আমি স্মৰণ কৰিব লাগে। তুমি এটা নতুন দিন দিলা, মই তোমাৰ কৃপাত মই সাৰ পালো। আচলতে ৰাতি শুই থাকোঁতেতো যায় বহুত মানুহ, মোক যে সাৰ পোৱাই ৰাখিছে, তেতিয়াহ'লে তেওঁক ধন্যবাদ দিব লাগে। মানে ত্ৰৈলোক্য ঈশ্বৰ হৰি, চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী, তোমাক বান্ধৱ জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আনি, তেতিয়াহ'লে আমাক সেৱাৰ বাবে আনিছে। মোক আৰু এটা দিন দিলে, এডাল বৃক্ষই যেনেকৈ নিৰন্তৰ আপোনাক জীয়াই থাকিবৰ কাৰণে অক্সিজেন দি আছে, আমাকো সেৱাৰ বাবে ৰাখিছোঁ। আমি আগতেই ভাবি লওঁ, এতিয়াতো নমৰোৱে, 90, 95, 80, 82তে মৰিম, এতিয়া পাই দে, কেতিয়াও হ'ব নোৱাৰে। কোন মুহূৰ্তত কচু পাতৰ পানীৰ লেখীয়া জীৱন আমি যেতিয়াই উপলব্ধি কৰিছোঁ তেতিয়াই সমৰ্পণ কৰিছোঁ। যেতিয়ালৈ সমৰ্পণ নহ'ব তেতিয়ালৈ নহ'ব। কিন্তু এটা বৰ ডাঙৰ কথা কৈছে, হৰিত শৰণ লৈয়া যিটো জনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। এনে শুনিলেওতো ওলাই যাব। ল'ৰাটোক নাম লগাই দিলে স্কুলৰ ভিতৰলৈ সোমাব দিব, নাম লগাই নিদিলে সি ধাৰিখন পিঠিত পিনে নিব, মাষ্টৰে ক'ব বাৰান্দাত বহি থাক। এনেকুৱা যিমানবিলাক আহিব বাৰান্দাত বহোঁতে সিহঁতক ক'লে কিবা লিখি থাক। কিবা লিখোঁতে সিহঁতে স্কেলেৰে ইটো সিটোক যেতিয়া মাৰিলে, গণ্ডগোল যেতিয়া হ'ল, মাষ্টৰ ওলাই আহি ক'লে ছুটি দিছোঁ যা। তেতিয়াহ'লে আমি ভিতৰলৈ সোমাব লাগিব। ভিতৰলৈ সোমাব লাগিলে আমি হৰিক আশ্ৰয় ল'ব লাগিব। কাৰণ মানুহবিলাক সকলো পৃথিৱীত আশ্ৰয় লৈয়ে আহিছে। আমি পিতৃ শিৰত বিন্দুৰূপে আছিলোঁ, মাতৃগৰ্ভত আমি আশ্ৰয় গ্ৰহণ কৰিলোঁ। মাতৃয়ে সময়ত ৰাখিব নোৱাৰি ধৰিত্ৰীক দিলে, ধৰিত্ৰীয়ে ক'লে মোৰ স্বামী কিন্তু ভগৱন্ত, তুমি স্বামীৰ লগত চিনাকি হোৱা। ধৰিত্ৰীয়ে ক'লে তেওঁৰ চৰণৰ খোজ মইহে চিনি পাওঁ, যাৰ ধ্বজ বজ্ৰ জব অংশ পদ্ম, এইজনাৰ চৰণ কমলত তুমি আশ্ৰয় গ্ৰহণ কৰা। আশ্ৰয় গ্ৰহণ কৰিলে আচলতে পুৰণি জীৱনক বধ কৰি এটা নতুন জীৱনৰ বাটেদি যাব লাগে। মানুহে বধটো কৰিব নোখোজে, পুৰণি জীৱনটোক তুমি বধ কৰা। মই সত্যৰ পৰা মহাসত্যলৈ গমন কৰিম, এই ভাৱনাটো ল'ব লাগিব। সেইকাৰণে এওঁ কৈছে যে কৰৈ যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিত তাৰ আৰু নাহিকয় ভয়। সৰু নিজৰা এটাই যেতিয়া উপনৈত পৰি গ'ল, আৰু ভয় নাই, নিজৰা থাকোঁতে ভয় আছিল, বালিত যদি যাবলগীয়া হ'ল শুকাই যাওঁ।
উপনৈত যেতিয়া পঢ়িল অলপ গাভৰু হৈ উঠিলতো বাটত থকা খাগৰিডাল উঠি হুহুৰিয়াই যায় যে মই বেলেগ এতিয়া সেই নিজৰা মই এতিয়া নাই আৰু যেতিয়া সি নৈ পায় তাৰপিছত একেবাৰে উফন্দি উঠি সি এনে লাগৈ যায় বাহ এনে যৌৱান পাই গ'লো মই এই গছডালে সৈতে মই এই মাত্ৰ বগৰাই লৈ যাম কিন্তু সিও এদিন সেই নৈখনো এদিন আঁঠু জোখৰ হৈ যায় তাৰমানে আমাৰ জীৱনটো এই জীৱনটো এদিন শিশু আছিল কৈশোৰ হ'ল বাল্য হ'ল যৌৱন প্ৰাপ্ত হ'ল এদিন এই দেহলৈ বাৰ্ধক্য আহিব হে জীৱন এবাৰ অনুভৱ কৰাচোন য'ৰ পৰা আহিছা তালৈকে যাবলৈ হ'লে তেওঁৰ লগত চিনাকি হোৱা আৰু চিনাকি হোৱাৰ কাৰণে বাটটো সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ বেয়াবিলাক বাদ দিয়াটো আই উপজয় আপুনি দেখা ভকতিৰ বল আন ধৰ্মে কৰ্ম নকৰিলা তো সমস্তে পুণ্য ফল আজি যদি বাহিৰৰ মানুহ এজন আহি চাই তেওঁ ক'ব কি কৰ্ম কৰি আছিলে একো কৰা নাই আগতে তাল এযোৰ বজাই কেৱল হাততালি বজালে এইবাৰ আকৌ এখন কিতাপ উলিয়াই লৈছে সব মানুহ বহি আছে এজনে কথা কৈছিল কাম কৰা নাই একো কাম কৰা নাই কিন্তু ভগৱন্তই কৈছে এইটো শ্ৰেষ্ঠতম কাম ঈশ্বৰৰ অৰ্থে যি কৰে এইটো কৰ্ম শ্ৰেষ্ঠতম কাৰণ আপোনালোকৰ এতিয়া দেহত কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়া অহা নাই ঘৰৰ চিন্তা অহা নাই ভৰিখন যদি কাৰোবাৰ তাত লাগিছে তেওঁ বেয়া পোৱা নাই তেওঁ কৈছে একো নহয় দিয়ক তেতিয়াহ'লে ইন্দ্ৰিয়বিলাকক স্তব্ধ কৰি ল'ব পৰাটো এইটোতো বেলেগত নহয় মোৰ কোদালখনেৰে মই কাম কৰি থাকোঁতে তেতিয়াও মোৰ চিন্তা হৈছে অমুকে কিন্তু মোৰ পইচা কটা নিদিলে আজি ইফালেদি গ'লে ধৰিব লাগিব তাৰমানে কোদালৰ কাম কৰি থাকোঁতে অন্য চিন্তা আহিছে ইয়াত কিন্তু এই চিন্তাটো নাই সেইকাৰণে ইয়াতে কৈছে যে কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল আপুনি আৰ্জি আছে চিত্ৰগুপ্তই নম্বৰ দি গ'ল আমি আমাক ভাবিব নালাগে আমি কিবা পাম এই কথা আমাৰ লক্ষ্য নহয় লক্ষ্য আৰু উদ্দেশ্য হ'ল ঈশ্বৰ চিন্তাত নিমগ্ন হোৱা মই মোক তেওঁক সমৰ্পণ কৰা তোমাৰ বিশ্বৰিত অংশ তুমিয়ে আনিছা আৰু মায়া কোহৰত তুমিয়ে পেলাই থৈ দিছা আমি জীৱই মায়া মাধুৰীত পৰি আছো আৰু তুমি লীলা মাধুৰীৰে আমাক তৰণৰ সমস্ত সম্পদ দিছা সেইকাৰণে ভাগৱতত লীলা মাধুৰী দিছে শিশু লীলা বাল্য লীলা ব্ৰজ লীলা মথুৰা লীলা লীলা দিছে লীলা যি জিজ্ঞাসু যি মননশীল যি আত্মদৰ্শী তেওঁলোকে তাৰ ভিতৰটো দেখিবলৈ পায় আৰু নাজানাবিলাকৰ কাৰণে আমাক আখ্যান দিছে আৰু উপাখ্যান তাৰমানে এটা মানৱ দেহক সুসংগঠিতভাৱে গঢ়ি তুলিবৰ কাৰণে এখন ভাগৱত ভাগৱত মানে কিন্তু গ্ৰন্থ নহয় ভাগৱত গ্ৰন্থ বিপৰীত ভাগৱত পঢ়ি আপোনাক ভাগৱত হ'ব দিছে কৃপাল গুৰুজনে আমাক ভাগৱত দিছে উদ্ধৱ ভাগৱত হ'ল বিদুৰ ভাগৱত হ'ল মৈত্ৰেয় ভাগৱত হ'ল পৰীক্ষিতে 7 দিন শুনি মহাভাগৱত হৈছে কিন্তু আমিতো ভাগৱতে কৰি আছো ভাগৱতটো হ'ব পৰা নাই তেতিয়াহ'লে আমাৰ ভাৱনা সকলোখিনি আমি জাপি দিব পৰা নাই আমি ঘৰত ইয়াৰ পৰা ওলাই গ'লে আপোনাৰ প্ৰথম কথাটো হ'ল দেৰি হ'ল ইমান দেৰিকৈ মোৰ মানুহ অহা কথা আছে মই অহা কথা নাছিল ভদ্ৰতাৰ খাতিৰত তাৰমানে ভদ্ৰতাৰ খাতিৰত আহিছে এনে ব্যৱস্থা যেতিয়া হ'ব মই কেতিয়া ভকত হ'ম আমি সমৰ্পণ কৰিব লাগিব আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন আমি আচলতে মূলধন আৰ্জিব আহিছোঁ এই যে নাম ধন দিয়া মোকে কিনাব নমালি দাহ পায়া নলোৱা কমন ঠাকুৰে আমি নাম ধন অৰ্জন কৰিব আহিছোঁ বাকী ধনেৰে মই তৰিব নোৱাৰিম ইয়াত আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয় অন্য দেৱ দেৱতাক পূজা কৰিবলৈ হ'লে তন্ত্ৰ মন্ত্ৰ বহুত ব্যৱহাৰ তাকো আকৌ মই ঠিকাতে দিব লাগিল
মইতো নিজে কৰিব নালাগে মই তেওঁক দায়িত্ব দিলোঁ আৰু তেওঁক যদি ক'লোঁ দেও মোৰ মানুহ বহুত আহিছে এতিয়া নালাগে মই বিদায় দিওঁতে লাগিব তাৰমানে মই কৰিম যে তুমি বা কি কৰিলা ভগৱন্তই কৈছে কেতিয়াও হ'ব নোৱাৰে তুমি ইয়াতে বহা তুমি শুনা তুমি মই হৈ যাবলৈ চেষ্টা কিয় নকৰা আমি প্ৰত্যেকেই ভগৱন্ত হ'ব লাগে আৰু এই ভগৱন্তক পাবলৈ আমি ভকতিৰ আশ্ৰয় ল'ব লাগিব তাকেই মহাপুৰুষ মাধৱদেৱে গীতাৰ পৰা আনি ক'লে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ আত্মাত বোধ আহিব লাগিব মাধৱৰ প্ৰসাদে মিল ভগৱানক ভক্তিৰে পোৱা যায় আৰু এই মাধৱ মাৰ্থে লক্ষ্মী ধৱ অৰ্থে স্বামী লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণৰ কৃপা হ'ব লাগিব মোৰ তাত বোধ আহিলে না যে মই এই দুৰ্লভ মনুষ্য জন্ম পাই মই ভগৱন্তকে চিনি নাপালো মই অন্য দেৱ দেৱীকহে চিনি পালো গতিকে মই বোধটো আহিবলৈ ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ তেতিয়াহ'লে আমাৰ তাত পুৰুষ আছে ভগৱন্ত আইসকলৰ তাত পুৰুষ ৰূপে আছে আমাৰ তাতো পুৰুষ ৰূপে আছে এতিয়া এই পুৰুষৰ আত্মবোধ হ'ব লাগিব আত্মবোধ মই কৰোঁ বুলি কৰিব নোৱাৰো তেওঁৰ কৃপা লাগিব আপোনাৰ ঘৰত টিভিটো আছে কাৰণে আপুনি দিলেইতো নাবাজিব চেণ্টাৰত নাবাজালে বজাব লাগিব তেতিয়াহ'লে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এই মানে গীতাৰ নিৰ্ণয় কৃষ্ণ মানে আপোনাৰ আনন্দ আহিব লাগিব যি কথা জানিলে যি কথা বুজিলে মনলৈ বিমল আনন্দ আহি যায় এইজন ভগৱন্ত তাকে পাব লাগিব ইয়াত আনি আনি ক'লে শুনিয়ক ভাগৱত ধৰ্মই আছে যত অ কৰিব বেকত আজি তোমাৰ আগত হে মহাৰাজ মই ভাগৱত ধৰ্ম কওঁ এই ভাগৱত ধৰ্মৰ মাজত মই আৰু এটা কথা সোমাই দিম এহাল বুঢ়া বুঢ়ী আছিলে সিহঁতৰ ল'ৰা তিনিটা দেহ মাৰি খেতি কৰে ডাঙৰজনক পঢ়াওঁতে পঢ়াওঁতে সি ইঞ্জিনিয়াৰ হৈ গ'ল সি আৰু চহৰতে ঘৰ বনাই থাকিলে ঘৰলৈ নাহে গাঁও ইমান লেতেৰা ধূলি বালি ইয়াত আৰু কিয় আহোঁ তাতেই থাকে দ্বিতীয়জনক পঢ়া শুনা কৰাই সি BA পাছ কৰি পেলাই সি আৰু ঠিকা কৰিলে তাৰো টকা পইচা বহুত হ'ল চহৰত থাকিলে সি গাঁৱলৈ আৰু নাহে বুঢ়াৰ এটা চিন্তা হ'ল যে দুটা ল'ৰাই বাহিৰত গুচি গ'ল সৰুটোক পঢ়ালে যদি ইও গুচি যায় গতিকে অলপ আখৰ চিনি পোৱা হোৱাৰ পিছত তাক ক'লে বাচ্চা আৰু পঢ়িব নালাগে মোৰ ইমান মাটি বাৰী এইবিলাক চম্ভালিলে হ'ব বাপেকৰ কথা মতে সি খেতি চম্ভালিলে যিমান টকা পইচা আহি যায় ধান বিক্ৰী কৰি পায় সেইবিলাকে বুঢ়াই এটা বৰ ডাঙৰ ঘৰ বনালে ঘৰ বনাই গাঁৱৰ মানুহক পঠিয়াই দিলে যে ইঞ্জিনিয়াৰৰ ওচৰত যা আহিব দিবি ঘৰটো মই ভৰাব লাগে এতিয়া ঘৰ ভৰাবৰ কাৰণে সোধে পিতা ভালে আছে নাই বোলে আছে কিয় যাব লাগে সেইটো নাজানো আহি পেলাই ক'লে যে নাহেতো ভালে আছে নে খবৰটোহে সুধিলে হয় নেকি আৰু এদিন পঠিয়াই দিলে যা গা বেয়া বুলি কবি সেইদিনা কিন্তু ক'লেগৈ পিতাৰ আৰু গা বেয়া কিন্তু হয় নেকি মাটি বহুত মাটিটো ভগাই ল'ব লাগিব বাৰু মই যাম দে যাম মাটিৰ ভাগ লাগে আহিয়ে বাপেকে শুই আছে শুই থকাৰ কাষত গৈ পেলাইছে পিতাই আছেনে দেহাটো ভালে কোনোমতেহে আছোঁ ঘৰ এটা বনাইছোঁ কাৰোবাৰ মুখত শুনিছোঁতো আমাৰ ইমান ঘৰ আমিতো তাতেই থাকোঁ চহৰতেই আৰু তো মাজু ডেকাও তেনেকৈ থাকে কিহৰ কাৰণে লাগে ঘৰ বোলে ঘৰ এটা বনালোঁ কিন্তু ঘটনা ঘৰটো ভৰাব লাগে হয় নেকি ঠিক আছে মই এবাৰ চাই যাম বাৰু এইবুলি চাব গ'ল ঘৰটো ইমান ডাঙৰ ঘৰটো কি ভৰাব লাগে পিতা বুঢ়া হৈছেতো
মৰাৰ আগে আগে মনৰ কামনাটো পূৰণ কৰোঁ। হ'ব ঘৰটো ভৰাই দিম, মাটিখিনি ভগাব লাগিছিল, মইতো ডাঙৰ ল'ৰা হিচাপে এটা ভাগ পাম। বা মাটিৰ ভাগটোহে আগে সুধিছা? হ'ব হ'ব যি পাবি, ঘৰটো ভৰাই দে, হ'ব কালিয়েই। হয়, তেওঁ তেনেকৈ ডেস্ক বেঞ্চ টেবিল এই আপোনাৰ ফুলদানি এনেকৈ একদম ভৰাই দিলে। বুঢ়াক ক'লে বলচোন বল চাবি বল, মই কিমান টকা খৰচ কৰি পেলাই আনিছোঁ, হয় নেকি? এইবুলি লৈ আহি গাড়ীত ভৰাই লৈ আহি কান্ধত ধৰি পেলাই আনিছে। চাচোন দেখিছা না, খালী আছে দেখোন। ক'ত খালী আছে? জাগাই নাই, জাগাই নাই, ওপৰ ডোখৰ খালী আছে, ওপৰত আৰু কি খালী থাকিব? মাথা নষ্ট হৈছে, নিজক নিজে কৈছে। বুঢ়াই শুনিছে মাথা নষ্ট হৈ গৈছে। আমি বুঢ়া হৈছিলোঁ, মাথা নষ্ট হৈছে আমাৰ। দুৰ্ভাগ্য মোৰ, দেহা মাৰি আৰু তহঁতক ইঞ্জিনিয়াৰ বনালো, গোটাই ঘৰটো ভৰাই দিব তহঁতে মাথা নষ্ট হৈছে। মাটিখিনি ভগাবি নে নগা তাকে ক। আজিৰ পিছত কালি যাবি, কিন্তু অৱস্থা বেয়া। মাটিৰ ভাগ পাবি, যোৱাৰ পিছতো পাবি। যাই পেলাই লৈ যাবি ডেস্ক বেঞ্চবিলাক। নিম। হয়, দুদিন পিছত গাড়ী লৈ আহিল, য'ৰ পৰা আনিছে তাতে দি দিলে। তেওঁলোকে ক'লে 4 দিন ৰাখিছে, ছেকেণ্ড হেণ্ড, এইটো বস্তুৰ দাম কম, আধা দামত বিক্ৰী কৰি দিলে। বৰ দুখ তেওঁৰ। তাৰ মগজ বেয়া হৈ গৈছিল, মই ইমান টকা ভৰি পেলালোঁ। আৰু এদিন মানুহ এজনক পঠিয়াই দিলে ঠিকাদাৰৰ ওচৰত। ঠিকাদাৰে কৈছে দাদা গৈছিল দেখোন, বোলে ঘৰটোৱে ভৰাব নোৱাৰিলে। কি ঘৰ? বোলে কিবা টেবিল চেয়াৰ ইত্যাদি দিছে, আলমাৰি দিছে, ডেস্ক বেঞ্চো দিছে, ফুলদানিও দিছে। কি নহ'লে? বোলে নাই, ঘৰটো বোলে ভৰা নাই। পিতাৰ বেয়া হৈছে ব্ৰেইনটো। মাটিৰ কিবা ভাগ হৈ গ'ল নেকি? বোলে মাটিৰ ভাগ হোৱা নাই। সেইটো চিকেৰে গ'লে ঠিক আছে মই যাম। বুঢ়াই ক'লে বাপা দেহা বেয়া, ঘৰটো খালি ভৰাই দি মই তাতে আনন্দ পাম। কি ভাবিলে পিতাৰটো মাথাই বেয়া। ঠিক আছে, মই ঠিকা কৰা মানুহ যেনেকে হ'ব, ট্ৰাকবিলাক কৈ দিলে বালি ভৰাই দিয়ে। বালি ভৰাই দিয়ে, বালি ভৰাই দি আধামান যেতিয়া হ'ল ইটা ভৰাই দিয়ে, ইটা ভৰাই দি কাঠ ভৰাই দিলে, কাঠ ভৰাই দি ওপৰত বাঁহ ভৰাই দিলে। বুঢ়াক লৈ আহি চাচোন ধৰিছি না? ক'ত ধৰিছি? খালী আছে দেখোন। ক'ত খালী আছে? ওপৰত দেখি বাঁহৰ ভিতৰত পকলা তাতেও খালী আছে। বাঁহৰ ভিতৰত খালী থাকিবই, তাতো খালী আছে। তাৰে ওপৰত নাই, টিঙৰ কাৰণে দিব নোৱাৰি নহয়। আৰু এইগিলা লৈ যাবি, এইবিলাক পুৰা কৰি দিব লাগে, পুৰা কৰি দিয়ে। ক'ত খালী থাকিব নালাগিল। তাৰো বৰ দুখ লাগিল। ই ক'লে নিম এইবিলাক, মাটিখিনি ভগাব লাগে। ভগাম যা, মাটি ভগাম, মাটিৰ ভাগ লাগে, ঘৰ পুৰা কৰি দিব নোৱাৰা মোৰ। সৰু ল'ৰাটো ক'লে বাপা ঘৰটো পুৰা কৰিব লাগে। দাদাহঁত আহিছে, তেওঁলোকে নোৱাৰিলে বোলে। নাই, নোৱাৰিলে। দাদাহঁতে নোৱাৰা কাম মই এটা কেনেকৈ কৰিম সেইটো নাজানো। মই মৰাৰ আগে আগে ঘৰটো পুৰা কৰি দিব লাগে, মোক একেবাৰে খালী নাথওঁ। হ'ব হ'ব, এতিয়া ৰোৱনীৰ সময়। মই 8 গৰাকী ৰোৱনী ধৰিছোঁ। ৰাতিপুৱাই মই কঠীয়া তোলোঁ, পথাৰতে মই চাহ বনাওঁ, মইহে জানো। সেইকাৰণেতো কৈছোঁ বিয়া বাৰু কৰা। সেইবিলাকৰ নাম নলবি এতিয়া, মোৰ কাম বহুত আছেতো। কাম আছে যদি আছে দে, মোৰো কামটো তই কৰি দে, ঘৰটো পুৰা কৰি দে। গধূলি আহি ভাবিম। গধূলি গা ধুই থাকোঁতে বুঢ়াই আহি পেলাই আকৌ ক'লে বাপা ঘৰটো হ'ব নহয়, গাটো ধুব দে। সি দাখন ল'লে, ক'লে বাপা কি কৰা তই? হ'ব হ'ব, ঘৰটো বোলে দাৱেদি ঘৰ ভৰাই নেকি? যি কৰিব লাগে মই কৰিম। বাৰীৰ পিছফালে গৈ ডাঙৰ কলপাত এখন লৈ আহিছিল, আৰু ঘৰত ডাঙৰ এটা মলা আছিল। সেই মলাটোত ডাঙৰ এডাল ফিটা এডাল দি দেউতাক লৈ গৈছে। বল ক'ত? ঘৰ পুৰা হৈছে নে চাবিটো? ইমান এন্ধাৰত যাম কেনেকৈ? মোৰ কান্ধত ধৰ, মই লৈ যাম নহয়। এইবুলি লৈ গৈছে, চাকিটো জ্বলাই দিছে। বুঢ়াই দূৰৰ পৰা কৈছে কিন্তু বাপাও ঘৰটো ভৰি গৈছে নেকি? ক'বতো নোৱাৰোঁ কি বাদে ঘৰ ভৰিছে, বাহিৰক লাগি আহি গৈছে, ইমান ভৰিছে বাপৰে বাপ। এইবুলি বুঢ়াই কৈছে অন্য বাচ্চা, মই 3টা ঘৰ আনিলোঁ সংসাৰত, এটা ঘৰেও পোহৰ দিব নোৱাৰিলে, তই কিন্তু পোহৰ দিবি।
তাৰমানে আমাক পিতৃ মাতৃ একটা ঘৰ দিছে, এই ঘৰটোৰ ভিতৰত পোহৰ দিব দিছে, বন্তি এটা জ্বলাব দিছে। কৃপালু গুৰু শংকৰদেৱে সেই বন্তিটো দিছে। এই জ্ঞানৰ বন্তি যেতিয়ালৈ নজ্বলিব আমাৰ মানুহবিলাক হুঁচ নোহোৱা মানুহ হ'ম। আৰু ইয়াত সেইকাৰণে ক'লে শুনা সভা সদপদ কৰিয়া প্ৰবন্ধ অনৱসিদ্ধ কথাইটো হৈ একাদশ স্কন্ধ। ভাগৱতত নৱবিধ ভকতি কৰি গ'লে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সুখিত আত্মনিবেদন পদসেৱন আৰু স্মৰণ সিজিছে নে নাই? একেটা কিন্তু সিজিছে, নৱসিদ্ধ হৈ আহিছে। এইবাৰ এই ৰজাক পাৰ্চল কৰি আমিবিলাকক কৈছে, কিন্তু আমিবিলাকে পাবলৈ হ'লে কপালত লাগিব। এইটো একাদশ স্কন্ধ, প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হৈ উৰুদয়, নাভি দেখে পঞ্চম ষষ্ঠমে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড। ভাগ্য থাকিব লাগিব। হৰিৰ নাম পাওঁ বুলি পাব নোৱাৰি, হৰিত আশ্ৰয় লওঁ বুলি ল'ব নোৱাৰি, শিকালত থাকিব লাগিব। আমি বা ক'ৰ পৰা আহিছোঁ? দৈত্য কুলৰ নে অসুৰ কুলৰ নে সৰ্প কুলৰ? আমি ক'ৰ পৰা আহিছোঁ আমিতো আমাক নাজানো, আমাক কিন্তু আনে জানে। বাটেৰে গৈ থাকোঁতে যদি কাষেৰে অহাজনে সাপ মাৰি পেলাই মাৰি দিয়ে পিঠিখনক, কেনে খবৰ ভালনে? সি কৈছে দে ইমান জোৰে মাৰিছা, হে একো নহয় দে, তেতিয়াহ'লে জানিব সি দৈত্য কুল, সি মাৰি সুখ পায়। সৰ্পকুলৰ জনে আহি পেলাই এনেই কৈ দিছে তোৰ ধান খালে আজি অমুকাৰ, কাৰণ তাৰ লগত গণ্ডগোলটো লগাই দিয়ে। তোৰ ধান খালে আজি অমুকাৰ, অমুকাৰ গৰুক একদম চেচ কৰি দিলে। মই হ'লেতো ভৰি ভাঙি দিলোঁ, তাক লগ পালে মাথা ফালি দিবি তই, আমি আছোঁ নহয়। ই সৰ্পকুলৰ। আৰু পথাৰলৈ গৈ যদিহে কৈছে বঢ়িয়া পাঠাও এইটো বাগেৰে যাওঁতে, তেতিয়াহ'লে অসুৰ কুলৰ। কাৰণ বেলেগ আৰু ইয়াত নাই। এইতে স্বৰ্গ, এইতে নৰক, এইতে বৈকুণ্ঠ ধাম, আৰু এখন বৈকুণ্ঠ নাই। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকীয়া যথাত, বৈকুণ্ঠক কৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। আজি এইখন বৈকুণ্ঠ। বৈ অৰ্থে মায়া, কুণ্ঠা মানে নাই, য'ত মায়া নাই। এই যে আপোনালোকৰ দেহত মায়া নাই, কাৰণ ঘৰৰ কথা চিন্তা কৰা না, নিজৰ দেহৰ ইন্দ্ৰিয়বিলাকৰ চিন্তা কৰা না, আপুনি এক ঈশ্বৰৰ চিন্তা কৰি আছে। গতিকে ঈশ্বৰক চিন্তা কৰি থাকিলে নিজৰাতৈ যেনেকৈ পানীত লগ লাগিলে সি পানী, বায়ুৱে যেনেকৈ বায়ুৰ লগত, আমিও তেনেকৈ পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ। আমি মাত্ৰ চিন্তা কৰিব লাগে তুমি প্ৰাণপ্ৰিয়তম মই কেতিয়া লগ পাওঁ। আমাক এই লগ পাবৰ কাৰণে ইয়াত চৰিত্ৰ দুটা দিছে, এটা ধ্ৰুৱ চৰিত, এটা আপোনাৰ প্ৰহ্লাদ চৰিত। চৰিত্ৰ দিব যায় কিন্তু কৈ দিছে বোলে তিৰি দুটা দেই, আমাৰ প্ৰত্যেকৰে তিৰি দুটা, মাইকী মানুহজনীৰো তিৰোতা দুটা, মতা মানুহটোৰো তিৰোতা দুটা, এটা ৰুচি এটা নীতি। তাতে কৌশল কৰি কৈছে যে ৰুচিৰ এইটো, আমি নীতিক বেয়া পাওঁ। গীতা ভাগৱতৰ মতে কথাটো হয়, ল'বৰে মন যায়, কিন্তু আৰু হলিও দিছে, সেইটো হ'ল ৰুচি। নীতিয়ে কৈছে, তেওঁ বাৰে বাৰে ক'লেও যে গীতা আৰু ভাগৱতৰ এইটোৱে পৰম তত্ত্ব, আমাৰ ল'বৰ মন যায়, কিন্তু আৰু হলিও আৰু আগৰ পৰা আছেতো। তেতিয়াহ'লে ৰুচি, এই ৰুচি আৰু নীতি প্ৰহ্লাদৰ দ্বাৰা আমাক বঢ়িয়াকৈ কৈ দিলে যে দৈত্য কুলত জন্ম পালেও, অসুৰ কুলত জন্ম পালেও সাধু সংগ অনুসৰণ কৰিলে ই দেৱকুলৰ হৈ পৰে। কাৰণ দেৱৰ্ষি নাৰদক কয়াধুই গৰ্ভত থাকিয়ে তেওঁ পাই সকলোখিনি পাই গ'ল। আমাক তাকো ক'লে, তাৰমানে অসুৰ কুলৰে আমি দেৱকুললৈ আহিব পাৰোঁ। পুৰঞ্জনৰ মাধ্যমেদি আমাক ক'লে, মৃত্যুৰ মুহূৰ্তত পুৰঞ্জনৰ চিন্তা হ'ল